অসমৰ বাবে আজিৰ দিনটো হৈছে এটা ডাঙৰ দিন কিয়নো কিছু সময়ৰ পিছতে ৰিঙত নামিব লাভলিনা আৰু লাভলিনাৰ ওপৰত এটা সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে সকলোৱে আশা কৰিছে পদক অৰ্জনৰ বাবে আৰু লাভলিনা যেহেতু কিছু সময়ৰ পিছতে ৰিঙত নামিব লাভলিনাক এটা উৎসাহিত কৰিবৰ বাবে গোলাঘাটত 10 ফুট উচ্চতাৰ দেৱাল অংকন কৰা হৈছে লাভলিনাৰ চিত্ৰ অংকন কৰা হৈছে 10 ফুট উখ উচ্চতাৰ আসলতে দেৱাল অংকন কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ আহি পৰিছে মুহূৰ্তত আমি দৃশ্যাংশ আগবঢ়াইছো লাভলিনাক উৎসাহিত কৰাৰ উদ্দেশ্যে গোলাঘাট ছাত্ৰ সন্থা অথবা ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত 10 ফুট উচ্চতাৰ এখন দেৱাল অংকন কৰা হৈছে দৃশ্যাংশ আমি আগবঢ়াইছো মুহূৰ্তত যেটো আজিৰ ডাঙৰ দিন অসম তথা ভাৰতৰ দৃষ্টি নিবদ্ধ হৈ আছে লাভলিনা বৰগোহাঁইৰ ওপৰত আৰু কিছু সময়ৰ পিছতেই ৰিঙত নামিব লাভলিনা দেৱাল অংকনৰ সেই দৃশ্য আমি মুহূৰ্তত আগবঢ়াবলৈ চেষ্টা কৰিছো কিছু সময়ৰ পিছতে যেহেতু ৰিঙত নামিব লাভলিনা পেৰিছ অলিম্পিকত খন্তেক সময়ৰ পিছতে বক্সিং ৰিঙত নামিব অসম কন্যা লাভলিনা আৰু লাভলিনাক উৎসাহ যোগাবৰ বাবে গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ধনশিৰি মহকুমা ছাত্ৰ সন্থাই 10 ফুট উচ্চতাৰ দেৱাল অংকন কৰা পৰিলক্ষিত হৈছে দৃশ্যাংশ আমাৰ সৈতে আহি পৰিছে আমি দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিছো আজি অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেলত লাভলিনা এটা সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে লাভলিনাৰ ওপৰত গোলাঘাটত এই দৃশ্য আমি দেখুৱাই আছো দেৱাল অংকন কৰা হৈছে 10 ফুট উচ্চতাৰ দেৱাল অংকন কৰা হৈছে যেটো কিছু সময়ৰ পিছতে ৰিঙত নামিব লাভলিনা আৰু লাভলিনাৰ ভাল প্ৰদৰ্শনৰ বাবে এতিয়া সকলো উৎসাহী হৈ আছে সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে লাভলিনাৰ ওপৰত ভাৰত তথা অসমৰ বাবে এতিয়া আজিৰ দিনটো হৈছে এটা ডাঙৰ দিন লাভলিনাক উৎসাহিত কৰিবৰ বাবে এনেদৰে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ লগতে ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে 10 ফুট উচ্চতাৰ দেৱাল অংকন কৰা হৈছে এনেদৰে 10 ফুট উচ্চতাৰ লাভলিনাৰ প্ৰতিচ্ছবি অংকন কৰা হৈছে আমি দৃশ্যাংশ আগবঢ়াই আছো গোলাঘাটৰ দৃশ্য আমি মুহূৰ্ত দেখুৱাই আছো কিছু আৰু বৰ্তমান আৰু কেইটামান মুহূৰ্ত বাকী আছে কিছু সময়ৰ পাছতে ৰিঙত নামিব লাভলিনা ভাৰত তথা অসমৰ বাবে আজি এটা ডাঙৰ দিন কিয়নো পেৰিছ অলিম্পিকত কিছু সময়ৰ পাছতে অসম কন্যা লাভলিনা বৰগোহাঁই কোৱাৰ্টাৰ ফাইনেল খেলিব অলিম্পিকৰ প্ৰথমখন খেলত যেহেতু মহিলাৰ ৭৫ কেজি শাখাত খেলিছিল লাভলিনাই আৰু ১৬ নং ৰাউণ্ডৰ মেচত নৰৱেৰ সুনিভা হফষ্টেডক পৰাস্ত কৰিছিল লাভলিনাই আৰু লাভলিনাৰ খেল আজি হ'ব চীনৰ প্লেয়াৰ লি কিয়ানৰ বিৰুদ্ধে আজি ৰিঙত নামিব লাভলিনা কিছু সময়ৰ পাছতে লি কিয়ানৰ বিৰুদ্ধে ৰিঙত নামিব লাভলিনা আৰু তাৰ পূৰ্বে এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে লাভলিনাৰ ওপৰত সকলোৰে ভাল ফলাফলৰ বাবে আশা কৰি আছে লাভলিনাক উৎসাহিত কৰাৰ বাবে এতিয়া গোলাঘাট জিলা ছাত্ৰ সন্থা আৰু ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে দেৱাল অংকন কৰা হৈছে 10 ফুট উচ্চতাৰ দেৱাল অংকন কৰা হৈছে লাভলিনাক উৎসাহিত কৰাৰ বাবে আমি দৃশ্যাংশ দেখুৱাই আছো আজি যেহেতু কিছু সময়ৰ পাছতে ৰিঙত নামিব চীনৰ প্লেয়াৰ লি কিয়ানৰ বিৰুদ্ধে লাভলিনা নামিব ৰিঙত দৃশ্যাংশ আমি আগবঢ়াইছো এই মুহূৰ্তত আৰু লাভলিনাই চীনৰ শীৰ্ষস্থানৰ লি কিয়ানক হৰুৱাব যদি পাৰে তেন্তে ভাৰতৰ অলিম্পিকৰ ইতিহাসত অসম প্ৰথম 1-2 পৃষ্ঠতে আসলে জিলিকি থাকিব
লাভলিনা হ'ব পাৰে ভাৰতৰ চতুৰ্থগৰাকী ক্ৰীড়াবিদ যিয়ে অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰিছে সকলোৰে দৃষ্টি এতিয়া নিবদ্ধ হৈ আছে লাভলিনাৰ ওপৰত লাভলিনাক আপুনিও শুভেচ্ছা জনাওক কিয়নো কিছু সময়ৰ পাছতেই ৰিঙত নামিব লাভলিনা সকলোৰে এতিয়া দৃষ্টি নিবদ্ধ হৈ আছে অসমবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাৰতবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে ভাল ফলাফলৰ বাবে লাভলিনাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ আছে কিয়নো লাভলিনাই যদি আজি পৰাস্ত কৰিব পাৰে চীনৰ প্লেয়াৰ লি কিয়ানৰ বিৰুদ্ধে যেহেতু ৰিঙত নামিব লি কিয়ানক যদি পৰাস্ত কৰিব পাৰে তেন্তে লাভলিনা হ'ব পাৰে ভাৰতৰ চতুৰ্থগৰাকী ক্ৰীড়াবিদ যিয়ে অলিম্পিকত দুটাকৈ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব আৰু এই সন্দৰ্ভত গোলাঘাটৰ পৰা আহি পৰিছে কিছু ভাষ্য আমি ভাষ্য মুহূৰ্তত আগবঢ়াইছো জ্ঞাপন আৰু উৎসাহ যোগাৰ বাবে আমি ইয়াত দেৱাল অংকন কাৰ্যসূচী লোৱা হৈছিল আৰু ইয়াত দেৱাল অংকন প্ৰায় সম্পূৰ্ণ হৈছে আৰু যেহেতু চীনৰ সৈতে আজি প্ৰতিদ্বন্দ্বিতা আগবঢ়াব যে তেওঁ যাতে বিজয়ী হৈ আহক আৰু পৰৱৰ্তী সময়ত যাতে ভাৰতৰ হৈ সোণৰ পদক লাভ কৰে তাৰ বাবে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি আশাবাদী যে তেওঁ সোণৰ পদক বিজয়ী হৈ ভাৰতৰ নাম কৰি আনিব আৰু ইয়াত পিছত আপোনালোকে দেখিব পাব যে দেৱাল অংকনত আমি তেওঁৰ হাততো সোণৰ পদক এটাও অংকন কৰাৰ চেষ্টা কৰিছোঁ যিহেতু আমি আশা কৰিছোঁ তেওঁ যাতে সোণৰ পদক লৈ আহে তাৰে শুভেচ্ছা থাকিল কিমান ফুট দীঘল হ'ব উচ্চতা কিমান ৱালখনৰ প্ৰায় 10 ফুটৰ পৰা 11 ফুট উচ্চতাত আজি দেৱাল অংকন কৰিছোঁ হয় ধনশ্ৰী মহকুমা ছাত্ৰ সন্থা গোলাঘাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আমি দেৱাল অংকন হাতত লৈছিলোঁ সমগ্ৰ ধনশীবাসীৰ লগতে ভাৰতবাসীৰ আশা প্ৰত্যাশা আকাংক্ষা জড়িত হৈ আছে আৰু খন্তেক সময় পিছতেই 3:02 মিনিটত লাভলিনাই চীনৰ প্ৰতিপক্ষৰ বিৰুদ্ধে ৰিঙত নামিব আমি ধনশী মহকুমা ছাত্ৰ সন্থাৰ তৰফৰ পৰা পুনৰবাৰ তেখেতলৈ শুভেচ্ছা জনাইছোঁ শুভকামনা জনাইছোঁ আজি লাভলিনাৰ যি সপোন বা জেদ আছিলে আমি ধনশীবাসীৰ লগতে 140 কোটি ভাৰতবাসীৰ জেদ আৰু সপোন হৈ পৰিছে যে লাভলিনাই আজি পদক নিশ্চিত কৰিব আৰু লগতে কেৱল পদক নিশ্চিত কৰাই নহয় তেওঁ শীৰ্ষ সময়লৈকে খেলত ৰিঙত নামি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হ'ব ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিব আমি পুনৰবাৰ তেখেতক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে তেওঁ আজি পদক নিশ্চিত কৰাৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰি তোলে আৰু আশাৰ বতৰালৈ অসমলৈ পুনৰ ঘূৰি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017333 7099017110 নম্বৰ